তো স্বাগতম জনাইছো বন্ধুসকল মোৰ ইউটিউব চেনেল আসাম টেলত আৰু লগতে ফেচবুক পেজত। আজিৰ ভিডিঅ'ত আমি শিকিম যে ব্লাউজ কেনেকুৱাকৈ চিলাই কৰা হয়। আৰু এই ব্লাউজটোৰ কাটিঙৰ ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই তো ইউটিউবত মই আই বাটনত দি দিম আৰু ফেচবুকত কমেণ্ট বক্সত দি দিম। তো তাৰ পৰা আপোনালোকে কাটিংটো চাই ল'ব পাৰিব। আৰু এই ব্লাউজটোত মই গোটেইখিনি আপোনালোকক বুজাইছোঁ যে কেনেকৈ আপোনালোকে ব্লাউজ চিলাব, ইজিলি কেনেকৈ ব্লাউজ চিলাব পাৰিব। আৰু তো দুটা ভিডিঅ' আপোনালোকে চাওক, বহুতখিনি শিকিব পাৰিব। তো বলক আৰম্ভ কৰা আজিৰ ভিডিঅ'। তো এতিয়া আমি মেচিনত আহিলোঁ আৰু মেচিনত এতিয়া সূতা চূতা লগাই ৰেডি, ব্লাউজটো চিলাই কৰাৰ কাৰণে এতিয়া ৰেডি। তো ফাৰ্ষ্ট পৰ্যায়ত আমি কি কৰিম, এই যিবোৰ আমাৰ এক্সট্ৰা কাপোৰ আছে এইবোৰ আমি ছাইডত ৰাখোঁ। এইটো চিলিপছটো আমি ছাইডত ৰাখোঁ। এতিয়া ফাৰ্ষ্ট আমি কি কৰিম, এই যিখিনি পাৰ্ট আছে গোটেইখিনি পাৰ্টটোত আমি পাৰ্ট কৰি লাইনিংখিনি লগাই লওঁ। তো ফাৰ্ষ্টত আমি লাইনিংখিনি লগাওঁ। তো এইখিনি আমি ছাইডত ৰাখোঁ। বেক পাৰ্টৰ লাইনিংটো আগতে লগাই লওঁ আমি। তো বেক পাৰ্টটো আমাৰ লাইনিং লগোৱা হৈ গ'ল। তো এইটো চাওক, লাইনিংখিনি লগালোঁ। এতিয়া আমাৰ এই যিবোৰ এক্সট্ৰা কাপোৰ আছে লাইনিঙৰ বাহিৰত, এই লাইনিঙৰ বাহিৰত যিবোৰ এক্সট্ৰা কাপোৰ আছে এই কাপোৰখিনি আমি কাটি পেলাই দিওঁ। তো চাওক, এতিয়া আমি লাইনিংখিনি ছাটি দিলোঁ। ছাটি দিয়াৰ পাছত আমি কি কৰিম, বেকত এই যিটো টাক লগাইছিলোঁ আমি পিছপিনে শ্বেপ দিয়া হ'ব। তো এই শ্বেপ দুটা আমি একেবাৰে দি লওঁ। তো এইটো আমাৰ শ্বেপ দুটাও দিয়া হ'ল। এতিয়া আমি কি কৰোঁ, এই বেক পাৰ্টটো ছাইডত ৰাখোঁ। এইটো ছাইডত ৰাখোঁ। এতিয়া বাকী যিবোৰ পাৰ্ট আছে সেইবোৰ আমি এটা এটা কৰি লাইনিংখিনি লগাই যাম। তো এতিয়া আমাৰ গোটেইকেইটা পাৰ্ট লাইনিং লগোৱা হৈ গ'ল। এতিয়া আমি এটা এটা কৰি ছাটিম। তো লাইনিং গোটেইখিনি ছাটা হ'ল। এতিয়া আমি পাৰ্টটো পাৰ্ট আকৌ চিলাই কৰিম। তো চিলাই কাৰণে ফাৰ্ষ্টত আমাক এই দুটা পাৰ্ট লাগিব, তাৰ পাছতে লাগিব আমাক আৰু এই দুটা। তো এই চাৰিটা পাৰ্ট আমাৰ ফাৰ্ষ্ট পৰ্যায়ত লাগিব। তো ফাৰ্ষ্টত আমি কি কৰিম, এই দুটা পাৰ্টৰ ইয়াতে যিটো শ্বেপ দিয়া যায় এই শ্বেপটো দিম। তাৰ কাৰণে এইটো আমি মিডিল পইণ্ট কৰি লওঁ। তো এইটো আমাৰ শ্বেপ দিয়া হ'ল। এইটো এনেকুৱাকৈ শ্বেপ দিলোঁ। এতিয়া এই যিটো পাৰ্ট আছে এই পাৰ্টটোত আমাৰ এইটো এনেকুৱাকৈ চিলাই হ'ব। তাৰ কাৰণে আমি ইফালৰ পৰা এইটো এনেকুৱাকৈ চিলাই মাৰি আহিম সমান কৰি। তো এই পাৰ্টটো এতিয়া আমি ইয়াৰ পৰা এনেকুৱাকৈ ফিটিং কৰি আহিম। তো এইটো আমাৰ মিলিল। এতিয়া ছেকেণ্ড আৰু এটা যিটো পাৰ্ট আছে সেইটো আমি এইটো এনেকুৱাকৈ মিলাই লওঁ। তো এইটো আমাৰ দুটা পাৰ্ট মিলিলে। এয়া। তো এতিয়া আমি ইয়াৰে তলৰ যিটো পাৰ্ট সেই পাৰ্টটো জইন কৰিম।
আৰু বহুতৰ এই পাৰ্টটো জইন কৰাটো কনফিউজ হয়। চাওক ইয়াৰে এটা সাইড আমাৰ সৰু আছে, এটা সাইড ডাঙৰ আছে। চাওক এই পাৰ্টটো এই সাইডটো সৰু আছে, এই সাইডটো ডাঙৰ আছে। তো যেটো সাইড আমাৰ ডাঙৰ আছে সেই সাইডটো আমাৰ হুকৰ পেনে থাকিব, আৰু যে সাইডটো সৰু আছে এইটো আমাৰ, তো এইটো আমি ইয়াৰ পৰা এনেকুৱাকে চিলাই মাৰিম। ইয়াত অকণমান আমি এৰি দিম হলে, কাৰণ তেতিয়া আমাৰ এই যেটো হুক প্লেটটো সেই হুক প্লেটটো আমাৰ চিধা হ'ব। তো সেইখিনি যদি আমি অকণমান পিছত ছাটিব লাগে তো অলপমান ছাটি দিম। তো এইটো পাৰ্ট আমাৰ জইন হ'ল আৰু এই পাৰ্টটো জইন হ'ল। এতিয়া আমি কি কৰিম, এই যেটো পাৰ্ট আছে এই হুক প্লেটৰ আমাৰ ইয়াতে বহুতৰ ধৰকচোন এই বস্তুটো আপ এণ্ড ডাউন হয়। এইটো আমি কি কৰিম, এই মাথাটো যিহেতু আমাৰ এই পাৰ্টটোত মানে কি এই পাৰ্টটোত যিহেতু হুক প্লেট হ'ব, এইটো আমাৰ এইখিনি ফল্ড হ'ব, হয় না? তো ইয়াতো আমাৰ যিমানখিনি চিলাই যাব সিমানখিনিত আমি এনেকুৱাকে মিলাই চাম। এইটো কিছুমানৰ ধৰকচোন এই বস্তুটো বহুত আপ এণ্ড ডাউন হয় এনেকুৱাকে, তো এইটো আপোনালোকে এনেকুৱাকে মিলাই চাই ল'ব এই হুক প্লেটটো ফিটিং কৰাৰ আগতে। বৰাবৰ মিলিব। এতিয়া আমি কি কৰিম, ইয়াৰ ওপৰেদি মিহিকে এটা চিলাই মাৰিম। তো এইটো চিলাইটো মাৰাৰ পাছত ইয়াতে আমি এতিয়া এই পাৰ্টটোত আমাৰ বাৰ্টিক পাৰ্ট হ'ব। তো এইটো হ'ব মোৰ বাৰ্টিক পাৰ্ট, আৰু ইয়াৰ পৰা বনাম যেটো পাৰ্টত আমাৰ হুক ফিটিং হ'ব। তো চাওক মই ইয়াতে আৰু এটা কথা কওঁ, যিহেতু কাপোৰটো আমাৰ যিহেতু বহুত পাতল হয়, ইয়াৰ লগত আমি অলপমান লাইলিং দি দিম। এইখিনি লাইলিং দিম বাৰ্টিক পাৰ্টত, যেটো পাৰ্টত আমাৰ বাৰ্টিক হ'ব। তো চাওক এতিয়া কি হ'ল, এই বস্তুটো আমাৰ যেটো বাৰ্টিক পাৰ্ট এইটো আমাৰ অলপমান হাৰ্ড হ'ল, মানে ইয়াতে লাইলিং দিলে ভাল হয় বস্তুটো। তো এইটো পাৰ্ট হ'ল। এতিয়া আমাৰ যেটো হুক প্লেট হ'ব সেইটো দিম। তো তাৰ কাৰণে কি কৰিম, এই যেটো লাইলিং আছে লাইলিংটো ফাৰ্ষ্টত আমি ইয়াতে এটাচ কৰি লম। এনেকুৱা কি কৰি ইয়াতে এটা চিলাই মাৰি লম। আৰু চাওক এই যেটো জইন আছে, এইটো তলৰটো নহয় ওপৰৰ এই যেটো জইন আছে, এই জইনটোত আমি এটা সৰুকে কোচ দি দিম। তেতিয়া কি হ'ব, আমাৰ হুক প্লেটটো ধুনীয়াকে নেক্সট যেটো চিলাই মাৰিম সেই চিলাইটো মাৰাত আমাৰ ধুনীয়াকে বহিব। এইটো চাওক মোৰ এইটো কিন্তু চেল খোৱা নাই বা হয়তো কোচ খোৱা নাই। এই কোচটো যদি নেদিলো হয় তেতিয়া মোৰ এইটো কি হ'লে হয়, টানি থাকিলে হয়। এতিয়া ব্লাউজটো যেতিয়া পিন্ধিব, এই পাৰ্টটো যেতিয়া পিন্ধিব তেতিয়া এই কোচটো ধুনীয়াকে এনেকুৱাকে উঠি থাকিব। তো এইটো পাৰ্ট আমাৰ চিলোৱা হৈ গ'ল, ফ্ৰণ্ট পাৰ্টটো চিলাই হ'ল। এতিয়া আমি শোল্ডাৰটো জইন কৰিম, আৰু শোল্ডাৰ জইন কৰাৰ কাৰণে এই দুটা পাৰ্ট আমি ফাৰ্ষ্টত চিধা পেনে এটা চিলাই মাৰিম। ইয়াতে গলটো এটাও আমি মিলাই লম শোল্ডাৰটো। ইয়াতে সৰুকে মিহিকে এটা চিলাই মাৰিম। তো চাওক এইটো আমাৰ শোল্ডাৰ জইন হৈ গ'ল। তো এতিয়া আমাৰ ব্লাউজৰ অলমষ্ট আধা কাম হৈ গ'ল। এতিয়া আমি কি কৰিম, গলৰ কামখিনি কৰিম। আৰু যিহেতু এইটো ৰঙা কালাৰ আছে, তো মই ইয়াতে গলত ৰঙা কালাৰৰ দি পাইপিং বনাই দিম। তো পাইপিঙৰ কাম কৰাৰ কাৰণে আমি ব্লাউজটো সাইডত ৰাখো, আৰু এই যেটো কাপোৰ আছে এই কাপোৰটো দি পাইপিং বনাম। তো কাপোৰটো আমি এনেকুৱাকে আৰাকে কাটাৰ পাছত ইয়াতে আমি কি কৰিম, জইন কৰিব লাগিব। যিহেতু আমাৰ দুটা পাৰ্ট হ'ল, তাৰ পাছত
এই যেটো সূতা আছে সূতাটো আমি ইয়াৰ মাজত এই কাপোৰটোৰ মাজত এনেকুৱাকৈ লম ফাৰ্ষ্টত এইটো ফল্ডত আনি কাপোৰটো আমি এনেকুৱাকৈ ঘূৰাই লৈ ঠিক এই বেজিটোৰ কাষত তেতিয়া বৰাবৰ আমি এইটো চিলাই মাৰি দিম তো এটা আমাৰ গোটেই পাইপিংটো বনোৱা হ'ল এতিয়া আমি কি কৰিম ব্লাউজত লগাই যাম তো পাইপিংটো বনোৱা হোৱাৰ পাছত আমি ব্লাউজত লগাম তাৰ কাৰণে এই মাথাটোৰ পৰা আমি এনেকুৱাকৈ বৰাবৰ চিলাই মাৰি লগাই যাম অকণমান আপ এণ্ড ডাউন দি তো এইটো চিলাই মাৰাৰ পাছত আকৌ আমি ইয়াৰ ওপৰেদি আৰু এটা চিলাই মাৰিম আৰু তাৰ কাৰণে এইটো পাইপিংটো অলপ মিহি কৰাৰ কাৰণে আৰু হাত কৰাৰ কাৰণে কি কৰিম ইয়াতেদি আৰু এটা চিলাই মাৰিম আৰু তাৰ কাৰণে এনেকুৱাকৈ ল'ম এনেকুৱাকৈ ফল্ড কৰি আকৌ সেম এটা চিলাই মাৰিম আগৰ চিলাইটো আমি যেনেকুৱাকৈ মাৰিলোঁ তো চাওক এইটো পাইপিংটো আমি এনেকুৱাকৈ এটা চিলাই মাৰিলোঁ এতিয়া কি হ'ল এই পাইপিংটো আমাৰ বহুত হাৰ্ড হ'ল কিছুমানৰ চাওক পাইপিংবিলাক লুজ হৈ থাকে কিন্তু বেছি হাৰ্ড নহয় তো এইটো হিচাপত যদি আপোনালোকে পাইপিং বনায় পাইপিংটো বহুত হাৰ্ড হ'ব এতিয়া এই যিবোৰ এক্সট্ৰা কাপোৰ আছে এই কাপোৰখিনি আমি ছাটি দিম তো এতিয়া আমি কি কৰিম এই চিলাইটো ফিনিছ হোৱাৰ পাছত এই যিবোৰ এক্সট্ৰা কাপোৰ আছে এইখিনি আমি কাটি পেলাই দিম তো বৰাবৰ আমি কি কৰিলোঁ যিখিনি আমাৰ এক্সট্ৰা কাপোৰ আছিল সেইখিনি আমি কাটি দিলোঁ তো এতিয়া আমি কি কৰিম তো এতিয়া আকৌ এই মাথাটো আমি এনেকুৱাকৈ ভিতৰ পিনে দি এনেকুৱাকৈ এটা চিলাই মাৰিম ফিনিচিং চিলাই তো এতিয়া আমাৰ পাইপিঙৰ চিলাইটো হৈ গ'ল এয়া চাওক পাইপিংটো আমাৰ কিমানখিনি মিহি হৈছে তো এতিয়া আমি কি কৰিম সাইড জয়েন কৰিম তো এইখিনি হোৱাৰ পাছত এতিয়া আমি এই তলৰ যিটো বৰ্ডাৰ হ'ব বৰ্ডাৰখিনি লগাব লাগিব তাৰ কাৰণে যিটো আমাৰ লাইনিং আছে লাইনিংখিনি ইয়াতে লগাম আমি তো তলৰ কামখিনি ক্লিয়াৰ হোৱাৰ পাছত আমি বডিটো মিলাব লাগিব তাৰ কাৰণে এই যিবোৰ চিলাই আছে এইখিনি অলপমান কাট কৰি দিম সাইডতে এনেকুৱাকৈ আমি অলপমান কাট কৰি দিম এতিয়া এই কাটিং টাইমত আমি যেটো মাৰ্জিন কৰিছিলোঁ বডিৰ সেইটো হিচাপত আমি এটা চিলাই মাৰিম আগতে তো এইটো চিলাই বডিৰ এইটো চিলাই এটা চিলাই মাৰাৰ পাছত আমি কি কৰিম যেটো আমাৰ জোখৰ ব্লাউজ আছে হেটোৰ লগত জুখি চাম তো এটোৰ লগত আমি জুখি চাম যে ব্লাউজটো আমাৰ বৰাবৰ হৈছে না নাই বৰাবৰ আছে জাস্ট অকণমান ডাঙৰ আছে আৰু বডিটো জুখি চাম চাওক বডিটো আমাৰ পাৰফেক্টলি আছে তো এতিয়া আমি কি কৰিম ইয়াৰে কাষেদি আৰু এটা চিলাই মাৰি দিম যাতে ব্লাউজটো যদি পিছৰ পৰ্যায়ত কাষ্টমাৰজনৰ অলপমান টান হয় তেওঁ যাতে নিজে খুলি ল'ব পাৰে
তো ব্লাউজটোৰ বডিৰ কাম আমাৰ কমপ্লিটলি হ'ল। এতিয়া আমি কি কৰিম, ব্লাউজটোৰ যিটো স্লিভছ আছে সেই স্লিভছৰ কামখিনি কৰিম। তো এইটো চাওক, ব্লাউজটো মোৰ কমপ্লিটলি ৰেডি হ'ল। মই অকণমান দেখাই দি আছোঁ আপোনালোকক। এইটো চাওক, যিটো মই পাইপিং বনাইছোঁ, পাইপিংটোৰ ফিনিচিং চাওক। তো গোটেই ব্লাউজটো মই দেখাই দি আছোঁ আৰু বেক চাইডটো অলপমান দেখাই দি আছোঁ আপোনালোকক। এইটো হ'ল ব্লাউজটোৰ বেক চাইড। বেকৰ মই পাইপিং দেখাই দি আছোঁ আপোনালোকক। এয়া চাওক। এই যিটো পাইপিং আৰু যিটো হিচাপত বনাই দিছোঁ পাইপিংটো মিহি কৰি, এই পাইপিংটো একচুৱেলি বুটিকত দিয়া যায়, কিন্তু আপোনালোকে এনেকুৱা নৰ্মেল ব্লাউজ চিলালেও আপোনালোকে দিব পাৰিব। তো ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব।